আপোনালোকক কিছু দৃশ্য দেখুৱাম। মই আজি উপস্থিত হৈছোঁ ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত হাৰকাটা মুছলিমপাৰা গাঁৱত। এনেকুৱা নেৰাপেৰা বৰষুণৰ মাজেদি বানৰ পৰিলক্ষিত হৈছে, যিখন আজি ঠাইত আমি উপস্থিত হৈছোঁ। সকলে সাংবাদিকে আহিছে, নিজৰ যি কৰ্তব্য আছে সিয়ে দেখিবলৈ যত্ন কৰিব আপোনালোকক। আমিও আমাৰ টাইমছ NE24 দৰ্শকক আমি দেখুৱাম যে হেজাৰ খেতি আজি পানী দুবাৰ পৰিলক্ষিত হৈছে আমি দেখিবলৈ পাইছোঁ। আপোনালোকে দেখিব, যিখন আজি চাওক আপোনালোকে পানীৰ যিটো বিদ্যুতৰ নিচিনাকৈ প্ৰচাৰ ধাৰ গৈ আছে। এই ধাৰ এনেকুৱা ধাৰ যাই আছে 1 ঘণ্টা বা 2 ঘণ্টা পিছত এই ধানবিলাক আপোনালোকে নিশ্চয় গম পাব যে ডুবি গৈছে। এনেকুৱা পানী এতিয়ালৈকে কমা নাই। এই ধানেদি মানুহৰ মধ্য শ্ৰেণীৰ মানুহৰ জীৱন অৰ্জন কৰে, বা কোনোবাই কৃষকে বেছিকেনে পৰিয়াল চলায়, বা কোনোবাই নিজৰ ঘৰৰ সা সামগ্ৰী লয়। সেয়ে আজি যদি পানীত পৰি যায় তাৰ ক্ষেত্ৰত কি পৰিস্থিতি হ'ব এই আমি চৰকাৰক জনাওঁ যে আমাৰ এই ধুবুৰী জিলা নামনি অসমত যিখন ঠাই আছে হাৰকাটা মুছলিমপাৰা, হেজাৰ খেতিয়কৰ আজি দুৰৱস্থা হৈছে আমি দেখিবলৈ পাইছোঁ। আমি কিছু কৃষকক আমি দেখিবলৈ পাইছোঁ যাতে কান্দনত ভাঙি পৰিছে। তাৰ 4 বিঘা 5 বিঘা মাটিৰ এনেকুৱা পানীৰ নিচত পৰি গৈছে, তাৰ উপায় নাই। এখন 1 বিঘা মাটিৰ খৰচ হৈছে 10,000 বা 15,000 টকা। আজি কি হ'ব সেই খেতিসকলৰ? আজি কি হ'ব? আমি কৃষি বিভাগ কৰ্তৃপক্ষক আমি অনুৰোধ জনাওঁ যে আপোনালোকে কিবা এটা ব্যৱস্থা কৰিব, নহ'লে এনেকুৱা দুখীয়া মানুহ ক'ত যাব, কি হ'ব, কি খাব? সেয়ে হ'ব আমাৰ এই প্ৰতিবেদন চাই অসম চৰকাৰে কি পক্ষত হাতত লয় সেয়ে হ'ব লক্ষণীয়। কেমেৰা পাৰ্চন ফজলুল আলীৰ ৰিপৰ্ট